তুমি যে অসমৰ নাগৰিক সেই ডকুমেন্টছখিনি তুমি চৰকাৰৰ হাতত জমা দিলেহে তোমাৰ ভোট হ'ব এনে তোমাক কোনো উঠাই দিব ভোটত নাম খাই মিলাৰ কাম পোৱা নাই মাৰি এটা কেতিয়াবা এনেকৈ তাই ভোটৰ কাগজখন ভোটৰ কাগজ তাই যোৰহাটত আৰু ডিজাইনাৰৰ শাৰী কিনি ঘূৰি ফুৰে আৰু তাই হয় ন ডিজাইনাৰৰ শাৰী পিনি তাই ভোটৰ কাগজ আনিবই পাহৰি ভোট নাথাকিলে কি হয় এতিয়াতো ৰেলীটো দিলোঁ নহয় ৰেলীত ধুনীয়াকৈ কৈ বুলি আহিছোঁ ৰেলীত ঘূৰি দিলা লগত মানে নামি গ'লোঁ গাড়ীৰ পৰা নামি পেলাই মই দিলোঁ এদিন প্ৰায় 2 বছৰৰ আগতে মোৰ ইউটিউব চেনেল আৰ্টপৰ্ণাত ট্ৰান্সজেণ্ডাৰ কমিউনিটিক লৈ এটা ভিডিঅ' কৰিছিলোঁ মোৰ এই ভিডিঅ'ৰ যোগেদি নিতুমণি সোনিয়া আৰু ৰিংকিৰ লগত এতিয়া আত্মীয়তা গঢ় লৈ উঠিছিল মই মাজে সময়ে নিতুমণিহঁতৰ তালৈ যাওঁ সিহঁতৰ লগত সময় কটাবলৈ যোৱা বছৰ মোৰ ইউটিউব ভিডিঅ'ৰ যোগেদি যোগাযোগ কৰি অপৰূপা নামৰ সংগঠনটোৱে নিতুক এটা পুৰস্কাৰ দিছিল নিতুৱে বহুত সমাজসেৱা কামৰ লগত জড়িত হৈ আছে যোৱাকালি নিতুহঁতৰ তালৈ দুপৰীয়াৰ সাজটো খাবলৈ নিমন্ত্ৰণ দিছিল আৰু তাত মোৰ পাল পৰিছিল চিলি চিকেন ৰন্ধাৰ সিহঁতৰ তালে গলে খুহুটিয়া কথাৰে দিনটো কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ ए दिल तुम बिन कहीं लगता नहीं আপোনাৰ কাম তোমালোকে আমি লম দিয়ক আমাৰ ইফালে কেমেৰাৰ পিছপিনে থকা গৰাকী মই লম ভাল লাগিল আপুনি আহিছে সঁচাকে ভাল লাগিছে আগৰ পৰা আপুনি সুধি আছে সোনিয়া কয় আমাৰ সুন্দৰী একদম নিটে মেখেলা চাদৰ পিন্ধি ফিটিং হৈ থাকে এতিয়া মই ভাবিছো মই কিয় নিপিন্ধিলো মেখেলা তাই আকৌ বোৱাৰী সাজি খুব ভাল পায় মেখেলা চাদৰ খুব প্ৰিয় তাইৰ মই সঁচা ভাবিছিলো মেখেলা চাদৰ পিন্ধি বতৰটো বেয়া যে হৈছে আকৌ কাপোৰ কানি একো নাই দিয়ক এতিয়া ভালে আজিকালি জামানাই এনেকুৱা হয়নে নাই শাশুমাই পিন্ধে চুৰিদাৰ আকৌ বোৱাৰীয়ে পিন্ধে মেখেলা চাদৰ বোৱাৰীতকে শাশু বেছি মডাৰ্ণ সাগুদানা আৰু ড্ৰাই ফ্ৰুট সাগুদানা ড্ৰাই ফ্ৰুটৰ হয় ইমান টেষ্টি বনাইছা নহয় তুমি বহুত টেষ্টি আৰু মোৰ কাৰণে কি কঁঠালৰ চব্জি আনিছা কঁঠালৰ চব্জি এইফালে চাওঁ এনেকৈ হ'লে মই মাটোতে আহিম কিনিয়ালে আহিবা আকৌ সঁচাই নিতু তুমি আৰু কেমেৰাৰ পিছফালে কিমান থাকা আৰু একো নাই নিজকে বৰ বেলেগ বুলি ভাবা আৰম্ভ কৰিছা মই দেখাত বেয়া মোৰ লাজ লাগে আছে নহয় মোৰ এগেইনষ্টে সোনিয়া আছে নহয় তাই কথা পাতিয়ে আছে তাইক দেখাই আছো বেছি কৰি আছা নেকি অলপ মই লিপষ্টিক কাজল লগাব লাগিব মেকআপ কৰিব লাগিব নহ'লে আকৌ নিজকে মই আপোনালোকৰ লগত মোৰ লাজ লাগি আছে আপুনি ধুনীয়া তাইও ধুনীয়া একো নাই বা আহিছে যে আপুনি ভাল লাগিছে আশীৰ্বাদ কৰক একদম বোৱাৰী ৰূপ আৰু পুৰা এতিয়া মোক বোৱাৰীয়ে যোগাৰ পাতি দি থাকিব শাহুৱে ৰান্ধিব ন বা চিলি চিকেনটো যে তাইক বনাব শিকালে কেনেকুৱা ধৰণে বনালে মানে প্ৰথমতে মই অকণমান চয়া চচ লৈ চিকেনখিনিত অলপ মেৰিনেট কৰি মেৰিনেট নহয় জাষ্ট অলপ সানি লৈ ভাজি ল'লোঁ তাৰপিছত পিঁয়াজখিনি ভাজিলোঁ পিঁয়াজখিনি ভাজি অলপ যেতিয়া মজি আহিলে তাৰপিছত কেঁচা জলকীয়া দিলোঁ আদা নহৰুৰ পেষ্ট দিছোঁ তাৰপিছত অলপ নহৰুৰ পেষ্ট থৈ দিছোঁ অলপ দেৰিকৈ দিম তাৰপিছত এতিয়া এয়া হৈয়ে গ'ল এতিয়া চিকেনখিনি ঢালি দিলোঁ চিকেন ঢালি দিলোঁ কেপচিকামখিনি অলপ দেৰিকৈ দিম এতিয়া মুঠতে কুকিং ব্লগ খুলি পেলাই ফাৰ্ষ্ট চিলি চিকেনেই বনাব লাগিব আৰু চাগুৰ পায়টো বহুত ধুনীয়া লাগিছে আৰু কঁঠালৰ তৰকাৰী যেতিয়া খাইচোন তাৰপিছতে ক'ব পাৰিম আৰু তাই ইমান ওখ মই সেইকাৰণে বৰ দিগদাৰী তাই ওখ মই এনেকৈ ওখ বোলে এনেকৈ কৰিব লগা হৈ গৈছে মই কটীয়া তাইতকৈ বহুত ঠিক আছে বাৰু আজি আপোনাৰ পৰা তাই চিলি চিকেনটো কেনেকৈ বনাই শিকিছে তাইতো এনেই বহুত মানে বনাব জানে দোকান চব দোকানতে পায় কি ক'লা কিন্তু তাইতো এনেই বহুত চিষ্টেম মানে বনাব জানে বহুত আইটেম বনাব জানে কিমা বনাই আনিছে যেতিয়া আজি চিলি চিকেনটো বনাবৰ কাৰণে আপুনি শিকাইছে আকৌ ছেকেণ্ড টাইম কি শিকায় সেইটো আপুনিহে জানে মই আৰু তুমি মোক কি খোৱাবা সেইটো টেঙা মাছৰ জোল তুমি চোন পিছফালে কেমেৰাৰ পিছফালে বহি আছা টেঙা মাছৰ জোল খোৱা কি খোৱা মই অসমীয়া খানা মানে অসমীয়া চব্জিহে বনাব জানো মই আপুনি যি খায় অসমীয়া চব্জিৰ ভিতৰত আপুনি যি খায় মই তাকে বনাব জানো বা ইয়াৰ ভিতৰত মই কথা এটা সুধোঁ আপুনিতো আমাৰ আচলতে কি মাংস বুলি ক'লে যিটো মছলা জিৰা বা জালুক গৰম মছলা এইখিনি আমাৰ সাধাৰণতে ব্যৱহাৰ হয়
ইয়াত বাৰু জিৰা নিদিয়ে নেকি ইয়াত জিৰা দিব লাগিলে টেষ্টটো বেলেগ হৈ যাব ইয়াতে চিলি চিকেনৰ জিৰা নিদিয়ে অকণমান দি দিয়ক নহ'লে জিৰা খাবই মানে তাই জিৰা খাবই খালি জিৰা নহ'লে নহ'ব মানে দি দিওঁ নেকি জিৰা দিয়ক নহ'লে যদি নুগোন্ধাই নুগোন্ধাই ন হেৰি কৰিব চাইনিজ ডিছ আকৌ কিয় দিব লাগিব চাইনিজ ডিছ সুন্দৰী চিকেন কেনেকুৱা হৈছে পিছে ভাল লাগিছে বায়ে বনাইছে আজি কি ইলেকশ্যনৰ অলপ ঘূৰা ঘূৰি কৰিলা নেকি কিয় অলপ আগতে কিবা এটা বহুত ফানি কথা কৈ আছিলা নেকি কি কৈ আছিলা ইলেকশ্যন বিলাকত ভাল আকৌ তাই ভোটৰ নামটো উঠাই দিব পৰা নাই গুৱাহাটীত তাই আকৌ ৰেলী কৰি আছে ইলেকশ্যনত ভোট দিব পৰা নামেই নাই তাই এফালে ৰেলী দিব পৰা নাই গুৱাহাটীত তাইক মই কিমান কৈ আছো আকৌ এইবাৰো কৈছো তোৰ ঘৰত যদি আছে তেনেকুৱাকে তই ঘৰৰ লগত যিহেতু তোৰ হেৰি নাই বা তই আনি পেলাই ইয়াতে ট্ৰেন্সফাৰ কৰি ইয়াত বা যদি অত্যন্ত যদি তোৰ ভোটত তাতেও নামটো উঠা নাই তোৰ লিংকেদি তেনেকুৱাকে লাগিব ন এইটো এটা দৰকাৰী কথা ন আনি পেলাই ইয়াতে বনাই এনাৰ্জি তাই আৰু কি হয় তেওঁলোকৰ ভোটত কি মানুহ 10টা মানুহৰ নাম আছে তাকেতো কৈছো মই গুৱাহাটীত আপুনি চাব অলিয়ে গলিয়ে হিজৰা দেখিব ট্ৰান্সজেন্ডাৰ দেখিব কিন্তু আপোনাৰ হিজৰা মানে গলিয়ে গলিয়ে হিজৰা আৰু চৰকাৰৰ হাতত কিমান ভোটৰ মানে কি ট্ৰান্সজেন্ডাৰৰ তালিকাখন চালেহে মানে চৰকাৰে চালেহে গম পাব বেচেৰি গৈ পেলাই লোকৰ লগত ঘূৰিলেও কিন্তু আকৌ তাইৰ ভোটৰ নামেই নাই ধুনীয়া মানুহজনী উঠাব লাগে তাই বহুত আৰামছে খাই আছে তাই কিন্তু শকত হোৱাৰ পৰা সুন্দৰী হৈছে শকত হোৱাৰ পৰা তাই কিন্তু ধুনীয়া দেখিছো মই বেছিয়ে ধুনীয়া দেখিছো এতিয়া বেছি ধুনীয়া বা ধুনীয়াই হৈছে মই ধুনীয়া হৈ আছো ধুনীয়া তাইতো ইলেকশ্যনত কাইলৈতো তাই সৰু ছোৱালী আৰু ফুটিব নোৱাৰে যেতিয়া আধাৰ কাৰ্ডখন আছে কিন্তু আধাৰ কাৰ্ডখন লৈ যাব দিব পাৰিম নে বহুত নাযাওঁ তলিও 4-5 দিন নাযাওঁ তহঁতি যাবিনে কেতিয়াৰ পৰা তোৰ মানে আকৌ আৰম্ভ হ'লে নতুন মইতো নাই দিছো দিয়ক ন আপোনাৰ কি কৰিলে সেইটোত নাথাকিব নহয় আপোনাৰ বেয়া আলো হতো মানে ইয়াত আহাৰ পিছত মানে আহাৰ পিছৰ পৰা মানে মোৰ চলিয়ে আছে এইটো হাততে মই মাৰি লওঁ নহ'লে মোৰখিনি খোল খাই থাকিলে এইফালে প্ৰেছাৰ কুকাৰে হুইচেল মাৰিয়ে আছে এতিয়া এন্ধাৰ কেনেকৈ ভাত খাম হে লাইট আছে না মোবাইল ঠিক আছে হ'ব মই কৰি আছো তাইখিনি ল'ব ভিতৰৰ পৰা ওলাই আহিব তুমি কৰিছিলা গোটাই